তাৰমানে জুবিনক এনেকুৱাকৈ ঘেৰাও কৰি থৈ দিলে তাৰমানে এনেকুৱাকৈ এটা মানে চক্ৰব্যূহ বা লক্ষ্মণ ৰেখাৰ ভিতৰত থৈ দিছিল জুবিনক যে ভাল মানুহ যিখিনি সঁচা ৰিয়েল জুবিনৰ বন্ধু যোনে দুটা ভাল উপদেশ জুবিনক দিব পাৰে জুবিনক দুটা ভাল গাইডেন্স কৰিব পাৰে সেইখিনি মানুহক শেখৰে ওচৰত আহিব নিদিলে তাৰমানে লাষ্ট 3 বছৰ বা যি পইচা যি ইনকাম জুবিনৰ নামত হৈছে এভৰি মানি ইজ কামিং টু সিদ্ধাৰ্থ শৰ্মা এতিয়াহে গম পালোঁ কাহিনীটো মালিক একেবাৰে যিমান পাৰে জুবিনক চেল কৰি আছে জুবিনে প্ৰতিটো ফিটা কাটি আছে আৰু আজিলৈকে জুবিন গাৰ্গে জানিলে জানো মই প্ৰতিটো ফিটাত কিমান টকা পাইছোঁ জীৱনত নাজানিলে যদি কোৱা যে শেখৰজ্যোতি গোস্বামী কেনেকুৱা মানুহ মইতো বেয়া মানুহ বুলি কওঁ তাৰমানে তাৰ মনটো ভাল নাছিল পেটটো বেয়া আছিল লেতেৰা আছিল পৰাপক্ষত মানুহখিনি গোট খাই থাকিব কেতিয়াও নিদিছিল কিন্তু আমি বাচি গ'লোঁ কিন্তু আমি মিউজিচিয়ানখিনি চিনি পাইছিলোঁ জানিছিলোঁ সেইকাৰণে আমি কেয়াৰফুল হৈ আছিলোঁ কিন্তু মানে এনেকুৱা মানুহ মানে ফৰ উদাহৰণ এনেকুৱা এটা কথা কওঁ যদি তোমালোকৰ ঘৰত যদি কোনোবা ভাত খোৱা মাতা পিছদিনা দেখিবা গিৰিয়েকখনে দুইটা বেলেগ বেলেগ ৰুমত শুই গৈছে ৰাতি ভিতৰত কাজিয়া লগাই দিব নোৱাৰে তাৰমানে সি মেনিপুলেশ্যন কৰি দুটা ভাল বন্ধুতাও ভাঙি দিব পাৰে তাৰমানে সেইখিনি কেপাচিটি আছিল কিন্তু আমি মিউজিচিয়ান গোটেইখিনি যিহেতু একগোট হৈ আছিলোঁ আৰু জানিছিলোঁ তাক সেইকাৰণে আমাক নোৱাৰিলে কৰিবলৈ কিন্তু পেটে পেটে গম পাই আছিলোঁ ট্ৰাইটো সদায় কৰি আছিলোঁ চ' সেইকাৰণে দুখ লগা কথা কি জুবিনে মোক কৈছিল যে মোৰ পুৰণা ভাল বন্ধু তইহে থাকিলে কোনো নাই একচুৱেলি নাই নহয় যাক ওচৰ চাবও নিদিলে ন তাৰমানে জুবিনক এনেকুৱাকৈ ঘেৰাও কৰি থৈ দিলে তাৰমানে এনেকুৱাকৈ এটা মানে চক্ৰব্যূহ বা লক্ষ্মণ ৰেখাৰ ভিতৰত থৈ দিছিল জুবিনক যে ভাল মানুহ যিখিনি সঁচা ৰিয়েল জুবিনৰ বন্ধু যোনে দুটা ভাল উপদেশ জুবিনক দিব পাৰে জুবিনক দুটা ভাল গাইডেন্স কৰিব পাৰে সেইখিনি মানুহক শেখৰে ওচৰত আহিব নিদিলে আৰু যিখিনি মিউজিক কৰা মানুহখিনি কোনোবাই ধৰা জুবিনৰ গান এটা গোৱা মানুহ বা কোনোবা জুবিন দাৰ পৰা কিবা উপদেশ পায় সেইখিনি মানুহ কাৰণ জুবিনেতো ফোন নুঠায় সেইখিনি কাৰ থৈ দি আহিব লাগিব শেখৰৰ থৈ দিয়ে এতিয়া প্ৰথম কথা সেইখিনি শেখৰে ক'লেহে সিহঁতে আহি পাব জুবিনৰ ঘৰত তো শেখৰে সেনেকুৱা ভাল মানুহখিনি চান্সেই নিদিয়ে আৰু চান্স যেতিয়া বাইদেউ টাইম চান্স দিয়ে মানে তোমাৰ এমাহ দুমাহ ডেৰমাহ তোমাৰো কিমান দিন মনত থাকিব সদায় যাম বুলি ভাবিছোঁ আজি দেখোন আজি নাই জুবিন দাৰ গা বেয়া আজি জুবিন দা নাহে আজি জুবিন দাই গান নাগায় এতিয়া সেইটো শেখৰেহে আনচাৰটো দি আছে চ' মই ভাবোঁ বহুত ভাল বন্ধু জুবিনৰ ৰিয়েল ফ্ৰেণ্ড যিখিনি আছিল যোনে সদায় জুবিনৰ চিন্তা কৰিছিল সেইবোৰ যেতিয়া জুবিনে মোৰ লগত দুখ কৰিছিল মানুহখিনি নাই সদায় কয় তয়ে থাকিলি মোৰ লগত একচুৱেলি মই জানো মই থকা নহয় তাৰমানে আৰু আছিল জুবিনৰ যোনে থাকিব বিচাৰিছিল নিদিলে সোমাবলৈ যেনেকৈ বিজনেছ লাইনটো সিদ্ধাৰ্থে আমাক জানিব নিদিলে মইতো কৈছোঁ এতিয়াও কওঁ আমাৰ চবে ক'ব আজিলৈকে লাষ্ট শ্ব'খনলৈকে আমি গম নাপালোঁ যে জুবিনে কিমান টকাত শ্ব' কৰে বেছিভাগ আমি পেপাৰ বা ফেচবুকত পাওঁ আপোনালোকৰ মিডিয়াৰ লিখাখনহে পাওঁ বহাগত কিমান টকা সেই যে এটা ওলাই ন মিডিয়াৰ পৰা যে এখন ওলাই সেইখনে আমি ভাবোঁ এইবাৰ জুবিন দাই ইমান ক'ব নেকি তাত আমি তাকো পাইছোঁ নহয় নেকি ইয়াত দেখোন কৈছিলোঁ জুবিন দাই দেখোন 9 পাইছে নেকি মানে আমি আজিলৈকে পাজলৈ থাকিলেও জুবিন গাৰ্গে একচুৱেলি কোনখন শ্ব' কোনখন ষ্টেজ কিমান টকাত কৰে সি কেতিয়াও সেইটো জানিব নিদিলে ক'ৰ পৰা আহিছে বা কি কৰিছে কেনেকৈ কৰিছে কোনে কণ্টেক্ট কৰিছে ক'ত কণ্ট্ৰেক্ট কৰিছে কোনে পইচা ল'ব যায় সেইটো আমি নাজানো খালি তাৰ মানুহে গৈ পইচা ল'ব আৰু মই জানো কিছুমান শ্ব'ত ধৰা সি গৈ নাপালে আমাৰো কোনোবা এটা আপোনালোকে গৈ পে'মেণ্টটো লৈ ল'ব কেতিয়াবা ঘৰক গৈ পে'মেণ্টটো লৈ ল'ব পিছততো এতিয়া গম পালোঁ মইতো নাজানিছিলোঁ এতিয়াতো সিদ্ধাৰ্থ মানে আগতে সিদ্ধাৰ্থ আছিল এটা মেনেজাৰ মানে কি তাৰ এটিএমৰ মেনেজাৰ এতিয়া হৈ গ'ল লাষ্টত মইতো গম পাইছোঁ যে মানে আমাৰ জুবিন হেৰুৱা 6 দিন মানৰ পিছত কাহিলী পাৰ হ'ল কিন্তু মই যে আগতে অলপ আগতে গৈছোঁ বহুত ডাউট কৰিছিলোঁ মই তাক এদিন হোটেলত ধৰিছিলোঁ তাৰমানে 1.5 বছৰমান আগতে যে মোৰ ডাউট হৈছিল আজিকালি সিদ্ধাৰ্থ নেকি আমাৰ আজাদে কৈছে ঘৰতে আপুনিয়ে পাৰিব সুধিবচোন এদিন ডিব্ৰুগড় হোটেলত বহি আছোঁ তাক আমাৰ ৰুমত মালিছোঁ আমি চব মিউজিচিয়ান বহি আছোঁ মই ষ্ট্ৰেট সিদ্ধাৰ্থক কৈছোঁ সিদ্ধাৰ্থ এটা সঁচা কথা কওকচোন পাৰদা এতিয়া তই আমাৰ বছ নেকি কি অলপ থতমত আহিব তই আমাৰ বছ নেকি তই মালিক নেকি তাৰচেন মিত্তল নাই নেকি আমাৰ তাত ঠিক আছে নহয় মানে তাৰচেন দা মানে অলপ বিজি আছেতো মানে এইখিনি এতিয়া ময়ে চাওঁ তাৰচেন দা আমাৰ লগত আছে মই চাই সিদ্ধাৰ্থ আকৌ সুধিছোঁ যদি এজন কোম্পানীয়ে হওক এখন দোকানে হওক এজন যদি নতুন বছ আহে এমপ্লয়ীখিনি জনাটো দৰকাৰী নহয় উচিত কাৰণ আমি আগতে যদি তাৰচেমৰ লগত কাম কৰিছিলোঁ আমি তাৰচেমৰ মতে চলি আছোঁ এতিয়া যদি তই যদি এটা নতুন বছে আমাৰ নতুন এগ্ৰিমেণ্ট হ'ব লাগিব আমাৰ নতুন ৰুলছ থাকিব আমাৰ নতুন ওৱান্স থাকিব লাগিব আমি ক'ম সি কিন্তু কথাটো আজিলৈকে জুবিন গুচি গ'ল আমাক এৰি আজিলৈকে নক'লে যে একচুৱেলি এতিয়া লাষ্ট 3 বছৰৰ পৰা এটা নতুন কোম্পানী ইভেণ্ট কোম্পানী আছে নামটো মই নাজানো সেইকাৰণে আমি নাজানিছিলোঁতো সেই কোম্পানীটো একচুৱেলি এতিয়া মালিক সিদ্ধাৰ্থ শৰ্মাহে তাৰমানে লাষ্ট 3 বছৰৰ পৰা যি পইচা যি ইনকাম জুবিনৰ নামত হৈছে এভৰি মানি ইজ কামিং টু সিদ্ধাৰ্থ শৰ্মা সেই পইচাখিনিৰো হিচাপ ওলাব লাগিব সেইকাৰণেতো মই সেইদিনা যোৱাকালি দেখিছা বোলে মই এটাই ইণ্টাৰভিউ দিছোঁ মই এনেকুৱা ইণ্টাৰভিউ কোৱা নাই বিশেষ সেই কথাটোত যে আজি লেটলি তোমালোকেতো আজি ইমান দিনৰ পৰা এইটো লাইনতে আছা দেখি আছাতো
জুবিন গাৰ্গে লাষ্ট 2-3 বছৰৰ পৰাই ফিতে কাটাবোৰ বাঢ়িছে নেকি মই ফেচবুকত দেখা পাই আজি এখন ক'ত দোকানত গ'ল আজি এইখন কাটিছে কাৰণ চোৱা জুবিনে এনেও এইবোৰ বস্তু ভাল নাপায় আৰু যাৰ তাত যাম বুলি কয় জুবিনে দৰকাৰলৈ এখন সৰু চিংগৰা দোকানতো জুবিনে এনেই যাব কিন্তু তো দোকান খুলিছে নেকি মই কালি গৈ আছোঁ যা জুবিন দাই মই গৈ আছোঁ যা জুবিনে পইচাৰ কাৰণে কেতিয়াও নগৈছিল এতিয়া কিছুমান আছিল যিবোৰ ডাঙৰ শ্ব'ৰুম অপেনিং হয় সেইটো আমাৰ অফিচিয়েলি যায় যে আজি জুবিন দা অমুক জেগা যোৱা অফিচিয়েলি যায় সেইটো ৰেমুলেশ্যন ডেফিনেটলি পাব কাৰণ জুবিনে ইমান ডাঙৰ ব্ৰেণ্ড এটা ইমান পইচা সৰু সুৰা দোকানবোৰত জুবিনে পইচাৰ কাৰণে নগৈছিল আৰু এনেও ভাল নাপাইছিল কোনোবাই যি কয় থাক এইখন নাযাওঁ মই তাক কৈ দিওঁ মই এদিন এনেই যাম কিন্তু লেটলি ময়ো দেখি আছোঁ যে আজি দেখোন ফেচবুক দাৰ খোলাই জুবিন দাই ক'ত ফিতে কাটি আছে আমিতো গমেই নাপাওঁ আমাক জানিবও নিদিয়ে এতিয়াহে গম পালোঁ কাহিনীটো মালিক একেবাৰে যিমান পাৰে জুবিনক চেল কৰি আছে জুবিনে প্ৰতিটো ফিটা কাটি আছে আৰু আজিলৈকে জুবিন গাৰ্গে জানিলে জানো মই প্ৰতিটো ফিটাত কিমান টকা পাইছোঁ জীৱনত নাজানিলে কাৰণ জুবিন গাৰ্গৰ পইচা আছে মতলবেই নাই তাৰ পইচাৰ কোনো ইণ্টাৰেষ্টে নাই আহিছে ৰাখিছে জুবিন গাৰ্গৰ কথা হৈছে মোক যিটো বস্তু লাগে মই পাইছোঁ হৈ গ'ল তই জানো জুবিনে নাই যে খুজিছে এতিয়ালৈকে জুবিনৰ হাতত কিমান টকা আছে কি বেংকত আছে সি 1 টকা জানে নাজানে না জুবিনৰ কথা হ'ল কি জুবিনৰ এটাই কথা মোৰ ফৰ এক্সাম্পল মোৰ এই জোতাযোৰ ভাল লাগে শেখৰ জোতাযোৰ লৈ দে কি চিধাৰ জোতাযোৰ লৈ দে জোতাযোৰ কিনি দিলে জুবিন হেপী এইযোৰ 1 লাখৰ জোতা হয় বা 20,000 টকা লয় তাৰপিছত সি আৰু খোলা নাই মোৰ বেংকত পইচা জুবিনৰ কথা হ'ল কি আৰু সিহঁতে এইটো জানিছিল যে জুবিন দাই যিটো বিচাৰে লগক দি দে এতিয়া ধৰক জুবিনে ক'লে মোক এখন গাড়ী লাগে ছাপ'জ লাষ্ট গাড়ীখন যিখন ল'লে মই এটা এক্সাম্পল দিছোঁ গাড়ীখন তুমি কিনিলা জুবিনে ক'লে মোক এখন ৰেঞ্জ ৰ'ভাৰ লাগে জুবিন দা হৈ যাব ৰেঞ্জ ৰ'ভাৰ কিনি দিলা জুবিনে গাড়ী লৈ চলি খুৱাই আছে আজিলৈকে জুবিন দাই জানিলে জানো জুবিনে সেই জুবিনৰ নামতে লোন EMIটো জুবিনে মাৰিব লাগিব তই যে 80 লাখ টকা যে গাড়ীখন দি লোন ল'লি 80 লাখ টকাটো কাৰ লোন এনেকৈতো তুমিও গৈ কিনি মোক এখন 80 লাখ টকাৰ গাড়ী কিনি দিব পাৰা কিন্তু জুবিনেতো এতিয়া ভাবি আছে 1 কোটি টকাৰ গাড়ী মই চলাই আছোঁ সি জুবিনেতো এতিয়াও গম পোৱা নাই যে 80 লাখ টকাৰ EMIটো তয়ে মাৰিব লাগিব তাৰমানে তোৰ মাছেদি তোৰ মাছৰ তেলতে মাছ ভাজি আছে আৰু জুবিনে ইমান সুধি নাপায় এইটো সিহঁতেও জানে যে গাড়ীখন জুবিনৰ কথা হ'ল মই এতিয়া যিটো বস্তু লাগে মোক লাগে গাড়ী এখন কিনি দিবি না কিনি দিলোঁ গাড়ীখন লৈ ল'লোঁ জুবিনে গাড়ী চলি আছে লোনটো কাৰ নামত আছে জুবিন গাৰ্গৰ নামত EMI কোনে মাৰিব লাগিব জুবিন গাৰ্গে জুবিন গাৰ্গৰ ক'ৰ পৰা সি গাড়ীখন সেইখনতো মোক লৈ গ'লেও দোকানৰ পৰা EMI দি মই তোমাৰ গাড়ীখন কিনি দিব পাৰোঁ জুবিনে সেইবোৰ নাজানিছিল কাৰণে সেই এডভান্টেজটোৱে ল'লে চবে মই আগতে কৈছোঁ জুবিন গাৰ্গ যিমানে বাহিৰত খঙাল কিন্তু ভিতৰখন ইমান চফ্ট ন তাক মানে মাটিৰ মল্ডিং টাইপ বনাব পাৰে তাৰমানে সেই উইক পইণ্টবোৰ এইবোৰে জানিছিল কাৰণে তাক যদি এনেকুৱা বনাই দিয়ে সেনেকৈ বনে এনেকুৱা বনাই দিলে সেনেকৈ বনে আৰু যেতিয়া যিটো মানুহ জানে নাজানে যেতিয়া পইচাৰ যেতিয়া যাৰ মূৰ নাই পইচাৰ কোনো হিচাপ নাই তাৰপৰাতো জুবিন গাৰ্গৰ পকেটত ৰাতিপুৱা কেতিয়াবা কাপোৰ কিনি পেলাই ৱাশ্বিং মেচিনত পেণ্ট ধুব যায় পকেটত বান্দেল ওলাই সি নিজৰ নাজানে এইটো বা ক'ৰ আহিল কি নাজানে পিছত কয় ৰাতি ৰেকৰ্ডিঙে দি গ'ল চ' সেইকাৰণে সেইটো বস্তু কিছুমান ভাল মানুহখিনি সেইখিনি বস্তু ৰাখি থৈ দিলে বেয়াখিনি এইখিনি বস্তু নিজৰ পকেটত ভৰাই থৈ দিলে আজি SITৰ লগত আপোনালোকৰ কোনখিনি নাই মোৰ লগত একদম অপেন কৰি মোৰ খালি জুবিন কেতিয়া চিনি পোৱা কেতিয়াৰ পৰা আছা কিমান দিনৰ আছা মোৰ লগত একদম ইট ৱাজ ভেৰি কেজুৱেল তাৰমানে মোৰ লগত এনেকুৱা একো নাই মানে শেখৰ জ্যোতিৰ প্ৰসংগত আপোনাৰ কথা সুধিছে নেকি কিবা নাই মোক অকল জুবিনক কেতিয়াবা চিনি পোৱা আপুনি প্ৰথম কেতিয়াবা লগ পালে কেতিয়াবা মই বজালোঁ আৰু বেছিকেলি মই বম্বেত থকা জুবিনৰ মই যেনেকৈ এটা ৰুমত থকা মোৰ সেই জাৰ্ণিটো সুধিলে কেতিয়াবা বম্বেত পালা ক'ত থাকিলা কি কথা কিমান দিন থাকিলা তাৰপিছত মই কেতিয়া গুৱাহাটীত আহিলোঁ আৰু জুবিনৰ বেণ্ড কেতিয়াবা জইন কৰিলোঁ সেইখিনিয়ে ইট ৱাজ ভেৰি কেজুৱেল কোনো মানে কিমান সময় আপোনালোকৰ লগত কথা হ'ল নাই বেছি সময় আমি বাহিৰতে বেছি কৰিছোঁ কাৰণ আৰু বহুত সময় আছিল ন ভিতৰত চ' মোক বোধে মই 10-15 মিনিটমানেই কথা পাতিছোঁ মানে এইটো আজি একো মানে এই মানে যিটো কেছটো বুলি কওঁ তাৰ লগত একো ৰিলেটেড একো সোধা নাই মোক সেই জুবিনৰ লাইফষ্টাইলটো তাৰ লগত মোৰ বন্ধুত্বটো কিমান দিনৰ বন্ধুত্ব বাট ইট ৱাজ ভেৰি চিম্পল সেইটোৱে সুধিছোঁ ঠিক আছে